সমাগত 2026 বিধানসভা নিৰ্বাচন শাসক বিৰোধী প্ৰতিটো দলে এতিয়া তৎপৰতা বৃদ্ধি কৰা পৰিলক্ষিত হৈছে। উৎকণ্ঠা বৃদ্ধি পাইছে ৰাইজ আৰু ভোটাৰৰ মাজতো। প্ৰান্তে প্ৰান্তে চলিছে নিৰ্বাচন কেন্দ্ৰিক পৰ্যালোচনা। কোন দলে গঠন কৰিব চৰকাৰ তাকো লৈ চলিছে চৰ্চা। কেনেকুৱা জনপ্ৰতিনিধি নিৰ্বাচন কৰিব ভোটাৰে তাৰ সমীক্ষা ইতিমধ্যে আগবঢ়াইছো। সমষ্টিয়ে আমাৰ সতীৰ্থ সাংবাদিকে ৰাইজৰ সৈতে কথা পাতিছে। গুৰুত্বপূৰ্ণ এটা সমষ্টি হৈছে শিৱসাগৰত বিজেপিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ মত বিনিময়। চৰ্চাত আছে অসম মহিলা আয়োগৰ সদস্যা বিনীতা শইকীয়া দেৰ নাম। আমগুৰিৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক নৱকুমাৰ চেতিয়াৰ এটা প্ৰতিবেদন এই মুহূৰ্তত আগবঢ়াইছো, যাৰ সৈতে উপস্থিত আছে বিনীতা শইকীয়া দে। অহচক ৰাজ্যত এতিয়া সৰ্বত্ৰে বিয়পিছে নিৰ্বাচনী বতাহ, আৰু মই বৰ্তমান আছো শিৱসাগৰ বিধানসভা সমষ্টিত। আৰু ইতিমধ্যে কি শাসক কি বিৰোধী উভয়ে ইতিমধ্যে কঁকালত টঙালি বান্ধিছে 2026 বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাইছে শাসক বিৰোধী উভয়ে। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে শিৱসাগৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী এগৰাকী নেত্ৰী অসম মহিলা আয়োগৰ সদস্যা বিনীতা শইকীয়া দে ইতিমধ্যে শিৱসাগৰ বিধানসভা সমষ্টিৰ বিভিন্ন পঞ্চায়তত ইতিমধ্যে পঞ্চায়তৰ যিসকল মহিলা আছে মহিলাসকলৰ ওচৰত নিৰ্বাচনী কুচকাৱাজ আচলতে ইতিমধ্যে চলোৱা দেখিবলৈ পোৱা গৈছে। আৰু মই পোনে পোনে কিছু দৃশ্যাংশ দেখাইছো। মই পুনৰবাৰ কৈছো 2026 বিধানসভা নিৰ্বাচনৰ আচলতে এগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশী এগৰাকী আচলতে নেত্ৰী বুলি ক'ব লাগিব। ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী সুদীৰ্ঘ আচলতে বহু বছৰ ধৰি আচলতে তেওঁ কাৰ্যকৰ্তা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। বৰ্তমান যি অসম মহিলা আয়োগৰ ইতিমধ্যে তেওঁ সদস্যা বিনীতা শইকীয়া দে। মই সেই দৃশ্যাংশ দেখাইছো। ইতিমধ্যে তেওঁ যি শিৱসাগৰ বিধানসভা সমষ্টি যিসকল ভোটাৰ আছে ভোটাৰ ৰাইজৰ ওচৰত ইতিমধ্যে তেখেতে আহি উপস্থিত হৈছে, আৰু তেখেতে বিভিন্ন আচলতে আলোচনা ইতিমধ্যে তেওঁ সেই ভোটাৰসকলৰ লগত আচলতে তেওঁ আলোচনা কৰিছে। আৰু মোৰ লগত বিনীতা শইকীয়া দে আছে, মই পোনে পোনে তেওঁৰ ওচৰলৈ যাম। বাইদেউ, ইতিমধ্যে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টীৰ পৰা আচলতে প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে আপোনাৰ নামটো ওলাই আছে। কি ক'ব পোনপ্ৰথমে আপোনাৰ প্ৰথম প্ৰতিক্ৰিয়া কি হ'ব আপোনাৰ? হয়, শিৱসাগৰ সমষ্টি প্ৰাৰ্থিত্ব প্ৰত্যাশী বুলি কোৱাৰ লগে লগে বহুকেইজন প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে। তাৰ ভিতৰতো আমিও প্ৰাৰ্থিত্ব আগবঢ়াইছো। যদি দলে উপযুক্ত বুলি ভাবে শিৱসাগৰ সমষ্টিৰ কাৰণে বিনীতা শইকীয়া উপযুক্ত, দলে সেই সময়ত ডিচাইড কৰিব। আৰু যদি দলে সেই সময়ত ডিচাইড কৰে, বিবেচনা কৰে, আমাক প্ৰাৰ্থিত্ব প্ৰত্যাশী হিচাপে প্ৰাৰ্থিত্ব দিয়ে, তেতিয়া শিৱসাগৰ সমষ্টি ভোটাৰ ৰাইজ ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আছে। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থীজনক জয়ী কৰাবৰ কাৰণে তেওঁলোক অলৰেডি ৰেডি হৈ আছে। দীৰ্ঘদিন ধৰি আচলতে আপুনি ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে কাম কৰি আছে। শিৱসাগৰ সমষ্টিত আচলতে যদি আপোনাক প্ৰাৰ্থিত্ব প্ৰদান কৰে দলে, শিৱসাগৰ সমষ্টিক লৈ আপুনি আচলতে নতুন চিন্তাধাৰা আৰু শিৱসাগৰক কেনেকে আপুনি আগুৱাই লৈ যোৱাৰ চিন্তা চৰ্চা কৰিছে মুহূৰ্তত? আচলতে শিৱসাগৰ সমষ্টি আগতে আমগুৰি সমষ্টি আছিল। আমগুৰি সমষ্টিৰ পৰা আমি দুবাৰকে প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলো, 2016 চনত আৰু 2021 চনত। আৰু 2024 চনতো আমি লোকসভাৰ কাৰণেও আমি প্ৰাৰ্থিত্ব প্ৰদান কৰিছিলো। 2016 আৰু 2021 চনত যিহেতুকে আমগুৰি সমষ্টি আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীক আমাৰ দিবলগীয়া হ'ল, আৰু তেখেতৰ সোঁহাতত থাকি আমি তেখেতক জিকাবৰ কাৰণে জয়যুক্ত কৰাবৰ কাৰণে তেখেতৰ দাঁতিত থাকি আমি তেখেতক সহায় কৰিছিলো। আৰু তেখেতে দুবাৰকৈ, যিহেতুকে আমগুৰি সমষ্টি ইতিহাসৰ এবাৰ ৰেকৰ্ড ভংগ কৰিছে যে তেখেতে দুইবাৰ কণ্টিনিউ জিকিবৰ কাৰণে সক্ষম হৈছে। আৰু তেখেতসকলক ভাৰতীয় জনতা পাৰ্টীৰ যিটো নীতি আৰু আদৰ্শ লগত ৰাখি আমি যদিও প্ৰাৰ্থিত্ব আছিলো, আমি পোৱা নাছিলো, তথাপিও তেখেতক জয়ী কৰিবৰ কাৰণে আমি সক্ষম হৈছিলো। আৰু আপুনি কৈছে যে শিৱসাগৰ সমষ্টি, যিহেতুকে আমগুৰি সমষ্টিৰ পৰা 13টা পঞ্চায়ত শিৱসাগৰ সমষ্টিত সোমালে। আমগুৰি সমষ্টিৰ আমি গোটেই চুকে কোণে যিসকল ৰাইজৰ লগত আমি অতি সুদীৰ্ঘ 15 বছৰ ধৰি আমি সেই ৰাইজসকলৰ লগত, আমি সেই কাৰ্যকৰ্তাসকলৰ লগত, সেই ভোটাৰসকলৰ লগত আমাৰ এটা মনৰ মিল হৈ গ'ল, আৰু এটা বিলীন তেওঁলোকৰ লগত এটা সামাজিকভাৱেই হওক ঘৰুৱাভাৱেই হওক এটা বিলীন হৈ যোৱাৰ এটা তেওঁলোকৰ পৰিক্ৰমা হ'ল। আৰু যেতিয়া শিৱসাগৰ সমষ্টিত আমি আমগুৰি সমষ্টিত ডিলিমিটেশ্যনত গুচি গ'ল, তেতিয়া আমি শিৱসাগৰ সমষ্টি আমি ভোটাৰ হ'লো। আৰু শিৱসাগৰ সমষ্টি এগৰাকী নাগৰিক হিচাপে, শিৱসাগৰ সমষ্টি ভোটাৰ হিচাপে, শিৱসাগৰ সমষ্টি কাৰ্যকৰ্তা হিচাপে শিৱসাগৰ সমষ্টিৰ পৰা আমি প্ৰাৰ্থিত্ব এবাৰ বিচাৰিছো। যদি দলে আপোনাক প্ৰাৰ্থিত্ব আগবঢ়ুৱাই, শিৱসাগৰ সমষ্টিৰ উন্নয়নৰ ক্ষেত্ৰত আপুনি কেনেধৰণৰ কাম কাজ আগন্তুক কৰি যাব? শিৱসাগৰ সমষ্টিৰ উন্নয়নমূলক বুলি কোৱাৰ লগে লগে গতি ৰোধ হৈ আছে এতিয়া বৰ্তমান। যিহেতুকে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ কেন্দ্ৰত আৰু ৰাজ্যত চৰকাৰ চলি আছে, আৰু শিৱসাগৰ সমষ্টি আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ বিধায়কজন এতিয়ালৈকে আমাৰ
আমাৰ জনসাধাৰণে পোৱা নাই। আৰু ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক এজন যেতিয়া পাব, চৰকাৰৰ যিটো গতি আছে, চৰকাৰে যিটো ধৰণে কাম কৰি আছে, সেই গতিত আমাৰ ভাৰতীয় জনতা পাৰ্টি শিৱসাগৰ সমষ্টিও বিধায়কজনেও কাম কৰিবৰ কাৰণে সক্ষম হ'ব। বহুখিনি সমস্যা আছে, জ্বলন্ত বহুখিনি সমস্যা আছে। আপুনি যদি বিগত দাঁতিৰ অঞ্চলৰ যিখিনি আপুনি সমষ্টি চাই, সেই সমষ্টিৰ যিটো ডেভেলপমেণ্ট, শিৱসাগৰ সমষ্টি ডেভেলপমেণ্টত আমাৰ ক'ৰবাত ৰখি যোৱাৰ নিচিনা আমাৰ দেখা পোৱা গৈছে। বহুখিনি সমস্যাই আছে। যদি পুৰণা আমগুৰি সমষ্টি আমি যদি চাবলৈ যাওঁ, ৰূপহীমুখৰ সমস্যা যি সমস্যা হিচাপে হৈ আছে, সেইখিনি মানুহে এতিয়াও কান্দিবলগীয়া হৈছে। কিয় কান্দিবলগীয়া হৈছে? কাৰণ কেতিয়া আমাৰ চৰকাৰৰ পক্ষত এজন বিধায়ক নথকাৰ কাৰণে সেই ৰূপহীমুখৰ ৰাইজে এতিয়াও কান্দিবলগীয়া হৈছে। তেনেকুৱা বহু সমস্যা আছে। আপুনি যদি ৰাস্তা ইমান ধৰণে ডেভেলপ হ'ব লাগিছিল, আজি আপুনি যদি দাঁতিকাষৰীয়া চৰাইদেউ চাই, চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰখনলৈ পৰিণত হৈছে। আমাৰ ঠিক তেনেকে ধৰণে শিৱসাগৰৰ যিসকল আহোম ৰজাৰ কীৰ্তিচিহ্ন আছে, সেইসকলক আৰু অলপ ডেভেলপ কৰিবৰ কাৰণে আমাৰ চিন্তা চৰ্চা চৰকাৰে কৰি আছে। আৰু যদি বিধায়কজন হয়, সেইখিনি ক্ষেত্ৰত পাবৰ কাৰণে আৰু অলপ ৰাস্তাটো সুগম হ'ব।